নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে বিহাৰৰ বক্সাৰত আনন্দ মিশ্ৰক তুলাধনা হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিত যোগ দিব বুলি মিছাকৈ অৱসৰ লৈছিল আনন্দ মিশ্ৰই। এইবুলি হিমন্ত বিশ্ব শৰ্মাই সমালোচনা কৰিছে IPS বিষয়া আনন্দ মিশ্ৰক। বক্সাৰত আনন্দ মিশ্ৰক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ ভোট কাটিবলৈ লালু প্ৰসাদ যাদৱৰ বাবে নিৰ্বাচন খেলিছে আনন্দ মিশ্ৰই। এইবুলি মন্তব্য কৰিছে বিহাৰৰ বক্সাৰত হিমন্ত বিশ্ব শৰ্মাই। অসমত থাকোঁতে আনন্দ মিশ্ৰই VRS বিচাৰিছিল। মুখ্যমন্ত্ৰীক আনন্দ মিশ্ৰই কৈছিল মই বিজেপিক সেৱা কৰিব বিচাৰোঁ, কিন্তু আনন্দ মিশ্ৰই সেয়া মিছা কথা কৈছিলে। মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে আনন্দ মিশ্ৰ ঘৰলৈ গৈছিল বুলি কৈছে। আনন্দ মিশ্ৰই কৈছিল মই আৰু চাকৰি নকৰোঁ, বিজেপিত মই যোগদান কৰিব বিচাৰোঁ। বিজেপিৰ পৰা টিকট নালাগে বুলিও আনন্দ মিশ্ৰই মুখ্যমন্ত্ৰীক কৈছিল। বিজেপিত যোগদান কৰি সেৱা কৰাৰ কথা কৈছিল আনন্দ মিশ্ৰই। ইয়াত আহি আনন্দ মিশ্ৰই বুলেট চলাই আছে আৰু জনতাৰ পৰা ভোট বিচাৰি আছে। জনতাই মোদীকে ভোট দিব, জনতাই মোদীকে ভাল পায়, বেলেগক ভাল নাপায় বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই। আন কাকো ভোট নিদিয়ে জনতাই। কংগ্ৰেছ আৰু লালু প্ৰসাদ যাদৱৰ চুপাৰীলৈ নিৰ্বাচন খেলিছে আনন্দ মিশ্ৰই। এয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ভাল মানুহ হোৱাহেঁতেন আনন্দ মিশ্ৰই কিছু অপেক্ষা কৰিলেহেঁতেন, কিন্তু অপেক্ষা কৰাৰো ধৈৰ্য নাই আনন্দ মিশ্ৰৰ। নিৰ্বাচন খেলিবলৈ ক'ৰ পৰা টকা পাইছে আনন্দ মিশ্ৰই। তেজস্বী আৰু লালু প্ৰসাদ যাদৱৰ সৈতে দিনত কেইবাৰ কথা পাতে আনন্দ মিশ্ৰই। আনন্দ মিশ্ৰৰ ফোন পৰীক্ষা কৰিলেই সকলো কথা ওলাই পৰিব। বিহাৰৰ বক্সাৰত নিৰ্বাচনী সভাত এইদৰে আনন্দ মিশ্ৰক তীব্ৰ আক্ৰমণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বক্সাৰত আনন্দ মিশ্ৰক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অলপ সময়ৰ পাছতে কিছু সময়ৰ পাছতে গোলাঘাটত এখনি উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হ'ব। 50 টকাত 50খন বাইক। যোনসকলে টিকট এতিয়ালৈকে সংগ্ৰহ কৰা নাই, দুপৰীয়া 2 বজালৈকে টিকট সংগ্ৰহ কৰিবলৈ পাৰিব। মাত্ৰ 50 টকা। মাত্ৰ 50 টকাত আপুনি আপোনাৰ ভাগ্যখন পৰীক্ষা কৰি চাব পাৰিব। 50 টকাত 50খন নামী দামী বাইক দেখিব পাৰিছে আপোনালোকে। এয়া হৈছে হিৰো কৰিশ্মা XMR, KTM ডিউক, পালচাৰ 220, লগতে ৰয়েল এনফিল্ড বুলেট, এনেধৰণৰ টোটেল 50খন নামী দামী বাইক। কিছু সময়ৰ পিছতে খেলখন খেলোৱা হ'ব। দুপৰীয়া 2 বজালৈকে আপোনালোকে টিকট সংগ্ৰহ কৰিবলৈ পাৰিব, যিহেতু খেলখন সন্ধিয়া সময়ত খেলোৱা হ'ব। আৰু ৰিজাল্টটো আপোনালোকে এই চেনেলতে পাই যাব। মই ধুনীয়াকৈ লিষ্ট বনাই আপোনালোকক কৈ দিম। আৰু টিকট বৰ্তমানে সংগ্ৰহ কৰি আছে। এতিয়ালৈকে যদি টিকট সংগ্ৰহ কৰা নাই তেনেহ'লে সংগ্ৰহ কৰক। টিকটৰ মূল্য হৈছে মাত্ৰ 50 টকা। 50 টকাত 50খন নামী দামী বাইক আপোনালোকে দেখিবলৈ পাৰিছে। মাত্ৰ 50 টকাত আপোনালোকে ভাগ্য পৰীক্ষা কৰক। আৰু এটা বাম্পাৰ অফাৰ চলি আছে। যদি আপোনালোকে এখন বহি লয়, এখন বহীত 11টাকে টিকট থাকে, ঠিক আছে, 11টা টিকেট থাকে এখন বহীত। আৰু বৰ্তমান 400 টকাত দি আছোঁ। 150 টকা ডিছকাউণ্ট কৰি পেলাই মাত্ৰ 400 টকাত এখন বহি দি আছোঁ। বাম্পাৰ অফাৰ চলি আছে। অতি সোনকালে আপোনালোকে টিকট সংগ্ৰহ কৰক। মাত্ৰ 50 টকাত ভাগ্য পৰীক্ষা কৰক। টিকট সংগ্ৰহ কৰিবলৈ স্ক্ৰীণত দিয়া যোনটো ফোন নম্বৰ আহিছে, ফোন নম্বৰত কল কৰক আৰু হোৱাটছআপত আপোনাৰ নামটো আৰু আপোনাৰ জিলাখনৰ নামটো হোৱাটছআপতে লিখি দিয়ক। হোৱাটছআপত প্ৰফাইল পিকচাৰ লগোৱা আছে। প্ৰফাইল পিকচাৰত পে'মেণ্ট কৰি স্ক্ৰীণশ্বট দিয়াৰ লগে লগে টিকট পাই যাব। হোৱাটছআপৰ প্ৰফাইল ফটোতে স্কেনাৰখন লগাই থৈছোঁ, তাতে পে'মেণ্ট কৰি স্ক্ৰীণশ্বট আপুনি দি দিয়াৰ লগে লগে টিকট পাই যাব। আৰু নাম আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নামটো, জিলাখনৰ নামটো হোৱাটছআপতে লিখি দিব। সময় বহুতেই কম আছে হাতত। মাত্ৰ 50 টকা। দুপৰীয়া 2 বজালৈকে টিকট পাব। গতিকে অতি সোনকালে আপোনালোকে টিকট সংগ্ৰহ কৰক আৰু 50 টকাত ভাগ্য পৰীক্ষা কৰক। 2 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। হিমন্ত আৰু মই একেলগ হ'লে অসমত বাংলাদেশী মুছলমান চাফা হৈ যাব। বাংলাদেশী মুছলমানে জেহাদীক প্ৰশ্ৰয় দিয়ে, নগাঁৱত প্ৰবীণ ভাই টুগাৰিয়াৰ মন্তব্য। শনিবাৰে নগাঁৱৰ আমোলাপট্টিৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এক সভাত উপস্থিত থাকি বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীক তীব্ৰ সমালোচনা কৰে প্ৰবীণ ভাই টুগাৰিয়াই। নগাঁৱৰ নাট্য মন্দিৰত বজৰং দলৰ কাৰ্যনিৰ্বাহক উপস্থিত হৈ প্ৰবীণ ভাই টুগাৰিয়াই অসমক
বাংলাদেশী মুছলমান মুক্ত কৰাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক একেলগে কাম কৰাৰ বাবে আহ্বান জনালে। নিজকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তুলনা কৰি কয়, মোৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষাত কোনো পাৰ্থক্য নাই। মই ভাৰতত 3 কোটি বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰী থকাৰ কথা কৈছিলোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও 2.50 কোটিৰ কথা কৈছে। আৰু মই আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি একেলগে ওলাই যাওঁ তেনেহ'লে অসম বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হ'ব। DNA পৰীক্ষাৰ জৰিয়তে বাংলাদেশী মুছলমানক অসমৰ পৰা বাহিৰ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক মই অনুৰোধ জনাইছোঁ। লাচিত বৰফুকনে যিদৰে মোগলবিহীন অসম কৰিছিল, ঠিক সেইদৰে আমি দুয়ো লাচিত বৰফুকনৰ পুত্ৰ হৈ অসমৰ বীৰসকলক লৈ বাংলাদেশী মুছলমানবিহীন অসম গঢ়িবলৈ চেষ্টা কৰিম। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় হিন্দু বজৰং দলে গাঁৱে গাঁৱে হনুমান চালিচাৰ প্ৰচাৰ কৰি জনজাগৰণৰ সৃষ্টি কৰিছে। ইপিনে শেহতীয়াভাৱে বাংলাদেশী জেহাদী সংগঠনৰ অসমত সক্ৰিয়তাৰ প্ৰসংগত কয়, বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীৰ লগত অসমলৈ জেহাদী সন্ত্ৰাসবাদী সোমাইছে, সেইসকলক বিচাৰি উলিয়াই শাস্তি দিব লাগে আৰু অসমক মুক্ত কৰিব লাগে। অসমৰ চৰকাৰৰ ওপৰত মোৰ বিশ্বাস আছে যে সেই কাম তেওঁলোকে কৰিব বুলি। উল্লেখ্য যে শনিবাৰে নগাঁৱৰ আমোলাপট্টিৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এক সভাত উপস্থিত থাকি বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰীক তীব্ৰ সমালোচনা কৰে প্ৰবীণ ভাই টুগাৰীয়াই। 3 নম্বৰ খবৰটি হৈছে 1 জুলাইৰ পৰা বলবৎ হ'বলগীয়া 3খন আইনত কি থাকিব। কেন্দ্ৰীয় আইনমন্ত্ৰীয়ে আগবঢ়ালে ব্যাখ্যা। নতুন ধাৰা আৰোপ কৰি শাস্তি আৰু কঠোৰ কৰিব নতুন আইনে। কাৰাদণ্ডৰ পৰা জৰিমনালৈ সকলো বৃদ্ধি হ'ব নতুন আইনৰ ধাৰাত। কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত? দেশত আহি আছে 3খনকৈ নতুন কঠোৰ ফৌজদাৰী আইন। 1 জুলাইৰ পৰা বলবৎ হ'ব আইন 3খন। এই 3 আইনত আছে কি আছে? ব্যাখ্যা আগবঢ়ালে কেন্দ্ৰীয় আইনমন্ত্ৰীয়ে। পূৰ্বৰ আইনী বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচৰাৰ উদ্দেশ্যও জনালে মন্ত্ৰীজনে। আইনৰ জৰিয়তে ভাৰতীয়ক দণ্ড বিহাটো উদ্দেশ্য আছিল ব্ৰিটিছৰ। আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা, যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে। পূৰ্বে গুৰুত্বৰ অপৰাধত আৰোপ কৰা বহু ধাৰাত আছিল সুৰুঙা। নতুন ধাৰা আৰোপ কৰি শাস্তি আৰু কঠোৰ কৰিব নতুন আইনে। কাৰাদণ্ডৰ পৰা জৰিমনালৈ সকলো বৃদ্ধি হ'ব নতুন আইনৰ ধাৰাত। নতুন আইনেৰে গুৰুত্বৰ অপৰাধত বিহিব পাৰিব ফাঁচীৰ শাস্তিও। ফাঁচীও আকৌ ধাৰ্য কৰিব বুলি কৈছে নতুন আইনত। ধৰ্ষণত জড়িত কোনো অপৰাধী সাৰি যাব নোৱাৰিব। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা, লগতে সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী। কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড। দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা। প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তি। সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে 106(2) ধাৰাটো। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ খবৰকেইটা শুনি ভাল লাগিছে, লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব। ধন্যবাদ।